অঞ্চলত এতিয়াও কৃত্ৰিম বানপানী আঁতৰা নাই আৰু বিশেষকৈ দিনঘাটৰ এই অঞ্চলটো নাওখালী জানৰ ইয়াতে আবদ্ধ হৈ আছে পানীবিলাক। এই নাওখালী জানটোৰ পানীটো আবদ্ধ হৈ আছে ইয়াতে। এই ৰাস্তাটোত আজি 2 মাহে হ'ল একাঠো পানী হৈ থকা। যিটো ৰাঙলী পাহাৰৰ পৰা দিহিঙতলৈ অহা যিটো ভেটেনাৰীৰ এইটো যিটো মেইন পথ, সেই পথটোত এইটো পানীটোৰ কোনো চলিউশ্যন হোৱা নাই। ইয়াতে হেমন্ত চৌধুৰী ছাৰো আহিছিল বা SK ছাৰো আহিছিল, এইফালে চাৰ্কুল অফিচাৰো আহিছিল, আহি চাই গ'ল। কিন্তু এইটো মাটিটো অলপ ম্যাদী মাটি আছে, ম্যাদী মাটিৰ কাৰণে জানটো খান্দিব দিয়া নাই আৰু সেইকাৰণে পানীটো ওলাই যোৱা নাই। গতিকে এইটো পানী কি ব্যৱস্থা কৰে তেওঁলোকে অনতিপলমে উলিয়াই দিলে আৰু ৰাস্তাটো অলৰেডি ৰাস্তাৰ ওপৰত দি পানী বাগৰি আহি আমাৰ পুখুৰীত পৰি আছে আৰু সেইকাৰণে ৰাস্তাটো ভাঙি গৈ আছে। এই কি ব্যৱস্থা কৰে এইটো প্ৰশাসনে অনতিপলমে কৰি দিব লাগে। হয়, এইটো যিটো নাওখালী জান এইটো আচলতে এই শৰাইঘাটৰ যুদ্ধৰ সময়ত নাও বন্ধা নাওখালী জান, ঐতিহাসিক জান এটা। হয়, গতিকে এইটোতো কোনেও বন্ধ কৰিব নোৱাৰে। নহয়, জানটো এতিয়া নক্সাত এইখিনি তেওঁ নাই বুলি কৈছে। ম্যাদী মাটিত যিখিনি ম্যাদী মাটিত আছে, ৰাস্তাটো অলৰেডি ম্যাদী মাটিটো আমাৰেই আছিল আৰু সিফালে আৰু এঘৰৰ আছে, কিন্তু মাটিটো ম্যাদী মাটিত নাওখালী জানটো নাই। নোহোৱাৰ ফলত এতিয়া মানে প্ৰব্লেমটো হৈছে তেওঁ মাটিটো পুতি দিলে। আগতে সেইফালে গৈ আছিল পানীটো, তেওঁ যেতিয়া মাটিটো পুতি দিলে সেইকাৰণে দুলুমণি কলিতাই আমাৰ বৰ্তা ল'ৰাটোৱে পুতি দিছে সেইফালে তেওঁখিনি। গতিকে মাটিটো পোতাৰ কাৰণে তাৰমানে পানীটো ওলাই যোৱা নাই। আৰু যদি প্ৰশাসনে কেনি ড্ৰেইন খানি এতিয়া ব্যৱস্থা কৰে, তেওঁতো ম্যাদী মাটি দি সদায় আৰু তেওঁ গৈ থাকিব দিব নোৱাৰে, কাৰণ এইটো তেওঁ ঘৰ বান্ধিব বা কিবা কৰিব পুতিছে। আগতে বিল হৈ আছিল, গৈ আছিল, এতিয়াতো আৰু বিল হৈ থকা নাই, এতিয়া মাটি পুতি পেলালে। গতিকে সেইকাৰণে পানীটো ওলাই যোৱা নাই। তাৰ ব্যৱস্থা হৈছে তো পানীটো নুশুকাই নেকি? এতিয়া স্কুল নিবা নাকে কেনেকুৱা অসুবিধা হয় না? লৈ যাব নোৱাৰো, ইমান পানী। এতিয়াতো অলপ কমিছে আৰু বেছি বৰষুণ হ'লে গোটেই ৰাস্তা পানী হৈ যায়। এনেকুৱা ইয়াতকৈ ইমান পানী হৈ যায়। ইমান দিন আহাই নাই, 2-3 দিন সমান হ'ল আহি আছে।